দৰঙৰ ধুলাত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ছোৱালীক ভয়ংকৰ হত্যাৰ অভিযোগ। ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাগুৰমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাগুৰমাৰী গাঁৱত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ৰবিবাৰে নৌচাদ আলীৰ পৰিয়ালে ওচৰৰ এঘৰত বিয়া খাবলৈ যায়। আজি বিয়া ঘৰৰ পৰা নৌচাদ আলীৰ ২০ বছৰীয়া ছোৱালী এজনীক লগত লৈ ফাইজুল নামৰ লোক এজন আৰু তাৰে স্ত্ৰী মিলি ছোৱালীজনীৰ ঘৰলৈ ফুৰিব আহে। সেই সময়তে ঘৰত অন্য কোনো লোক নাছিল বুলি নৌচাদ আলীয়ে জানিবলৈ দিয়ে। কিছু সময় পিছতেই ছোৱালীজনীৰ মৃত্যুৰ খবৰ পাই নিজ ঘৰলৈ আহে মৃত ছোৱালীজনীৰ মাতৃ। মাকজনীক দেখা পাই ফাইজুল আৰু ফাইজুলৰ স্ত্ৰীজনী ঘৰৰ পৰা দৌৰি পলায়ন কৰে বুলি অভিযোগ উত্থাপন হয়। ছোৱালীজনীক চিপ লৈ থকা অৱস্থাত দেখা পাই মাকজনী চিঞৰ বাখৰ কৰে আৰু তেতিয়া স্থানীয় ৰাইজ উপস্থিত হৈ ছোৱালীজনীক চিপ লোৱা উৰুনিখন কাটি নমাই আনে। আনহাতে মৃত ছোৱালীজনীৰ সৈতে কুকৰ্ম কৰি পৰৱৰ্তী সময়ত ছোৱালীজনীক হত্যা কৰিছে বুলি ফাইজুল আৰু ফাইজুলৰ স্ত্ৰীৰ বিৰুদ্ধে অভিযোগ তুলিছে মৃত ছোৱালীজনীৰ পৰিয়ালৰ লোকে। ঘটনাৰ খবৰ পাই ইতিমধ্যে ঘটনাস্থলীত দৰং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে ঘটনা জড়িত থকাৰ সন্দেহত ইতিমধ্যে ফাইজুল আলী নামৰ লোক এজনক ধুলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। মোৰ নাম ফজৰ আলী, ঘৰ জঙলপাৰা। মানে তাত মই ফুৰিবলৈ গৈছোঁ, মানে বিয়া আছে যে সেইটো মই মানে বিয়া যে পাতিছোঁ তাৰ মামাৰ ঘৰ, তাত মানে গৈছোঁ। আৰু যিটো ছোৱালী মই এইটো মাহী হয়, তাত গৈছোঁ। তাত গৈ কিনে নহয় মাহী হয়, নানীৰ ছোৱালী হয়। নাই নাই নাই, আপুনি যিটো ভাবিছে সেইটো নহয়। মই বজাৰত যাই কিনে শুনিছোঁ, তাৰ পৰা মই আহিছোঁ, মোক মাতিছে, মই ঘৰত আহিছোঁ। তাৰপিছত এনে মই কি আহিছোঁ, অঁ ৰাইজে মানে এনেকুৱা ধৰিছে। অঁ এতিয়া আমি কি কৰিম কওক? সেইকাৰণে মানে মই কৈছোঁ তাত আপুনি যদি বিবাহিত, অঁ বিবাহিত, মোৰ এটা ল'ৰা আছে, এটা 9 মাহ চলি আছে। নাই নাই নাই, তাত মানে সিহঁতৰ ঘৰত বিয়া খাবলৈ আহিছিলোঁ। সিহঁতে বোলে ৰাতিপুৱা 9টা বজাত ল'ৰাটো হ'ল ফাইজুল হক, তাৰ ঘৈণা তেওঁ আমাৰ ছোৱালীটোক মাতি লৈ আহিছে ঘৰত। মানে বিয়া ঘৰৰ পৰা আমাৰ ঘৰত লৈ আহিলে, যাওক তোমাৰ ঘৰত যাওঁ, মাহী বলক তোমাৰ ঘৰত যাওঁ, তামোল পাণ খাই আহোঁ। 9টা বজাত আমাৰ ঘৰত আহিছে, তেওঁ ফুৰিব আহিছে। তো নাই জানে নাজানে আমি এইটো নাজানো, মাইটো কৈছে নে নাই। আমাৰ ছোৱালীটো ঘৰত আহিছে, আহি পাণ তামোল খাইছে, কি খাইছে। ল'ৰাটো আছে গিৰাক আৰু ঘৈণাক, দুটাই আহিছে। আহাৰ পিছত আমাৰ ঘৰত পাণ তামোল খাইছে, কি কৰিছে এইটো বিষয়ে আমি নাজানো। নাজানাৰ ভিতৰত আমাৰ ফোন কৰিছে আমাৰ ইয়াৰ ঘৰৰ পৰা যে তোমাৰ ছোৱালীটো ঘৰত ঢুকাইছে। আমাৰ ঘৰৰ পৰা বেলেগ এটা মানুহ তেওঁ ফোন কৰিছে, তোমাৰ ঘৰত তুমি ক'ত আছা? আমি কৈছো আমি ঘৰতে আছো। কোনটো ঘৰত? যে স্কুলৰ কাষত, সেইটো ঘৰত। তুমি ঘৰৰ খবৰ জানা না নাজানো? নাজানো। তোমাৰ ছোৱালীটো ঢুকাইছে, কিয় বোলে হেৰি কৰিছে, চুচাইড কৰিছে। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।